কলা জামুৰ গুটি বা বীজ ৰ'দত আপোনালোকে শুকুৱাই ল'ব বহুত ভাল আয়ুৰ্বেদিক শাস্ত্ৰত বিভিন্ন ধৰণৰ মেডিচিন পোৱা যায় জামুকৰ যি ডায়েবেটিছৰ বাবে ভাল জামুক বা জামু বুলি আমি যাক ক'ব পাৰোঁ কলা জামুৰ কথা মই কৈছোঁ তো কলা জামুৰ গুটি বা বীজ আপোনালোকে ৰ'দত শুকুৱাই ৰাখিব তাক গুড়ি কৰি পেলাব গুড়ি কৰাৰ পিছত ৰাতিপুৱা এচামুচ কলা জামুৰ গুটিৰ শুকুৱাই থোৱা যিটো গুড়ি সেইটো আপোনালোকে পানীত ঠাণ্ডা পানীয়েই হওক বা কুহুমীয়া পানীয়েই হওক আপোনালোকে মিহলি কৰি দৈনিক খাব 20-25 দিনত আপোনালোকে বহুত ভাল ৰিজাল্টছ পাব তেজৰ চেনিৰ লেভেল একেবাৰে আপোনালোকৰ কমি যাব মহানিমৰ পাত খুন্দি ৰসটো উলিয়াই ল'ব আৰু সেই ৰস প্ৰতিদিনে আপোনালোকে খাব 2 মাহ কণ্টিনিউ কৰিলে আপোনালোকৰ চুগাৰ লেভেল যথেষ্টখিনি কমি যাব মহানিমৰ পাত খুন্দি ৰসটো উলিয়াই ৰেগুলাৰ কনজিউম কৰিব চুগাৰ আপোনালোকৰ বহুত বেছি কমি যাব বহুত ভাল আপোনালোকে ফলাফল পাব